হেল্ল' বাচ্চা বাৰ্ডি। চ' আজি আমি ডিছকাছ কৰিম CW 2026-ৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিবা, কেনেকৈ কি কৰিবা, কেনেকৈ কি কৰিলে ভাল হয়, কেনেকৈ কি নকৰিলে বেয়া হয়। চ' সেইটো আমি ডিছকাছ কৰিম। আৰু ইয়াৰ ওপৰত আমি ক'ম যে ষ্টাডি প্লেন কি লাগে, অ'কে, অলপ গাইডেঞ্চ থাকিব, ঠিক আছে। চ' CW এক্সাম কি হয়? কমন এন্ট্ৰেন্স এক্সাম। কমন এন্ট্ৰেন্স এক্সামটো তোমাৰ হয় অফলাইন মডত। The mode of the exam is offline. ঠিক আছে ইয়াতো মেথছ পঢ়াই থকা নিচিনা লাগিছে। চ' চোৱা, ইয়াৰে তোমাৰ ছাবজেক্ট থাকে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ঠিক আছে। এতিয়া তুমি JW চিলেবাছত তুমি যিখিনি পঢ়িছা ইয়াতো চেম এপ্লাই হয়, খালি ইয়াতে থাকে তোমাৰ টোটেল 120 কুৱেশ্যনছ, ঠিক আছে। আৰু টোটেল মাৰ্কছ আহে আমাৰ ইয়াতে 480 মাৰ্কছ। 480 মাৰ্কছৰ টোটেল মাৰ্কছ 480 আহে। আৰু ইয়াতে 40 কুৱেশ্যন ফিজিক্সৰ পৰা আহে, 40 কুৱেশ্যন কেমেষ্ট্ৰিৰ পৰা আহে, 40 কুৱেশ্যন মেথছৰ পৰা আহে, ঠিক আছে। আৰু +4 তুমি পাবা যদি কাৰেক্ট এনচাৰ হৈছে, -1 পাবা যদি ৰং এনচাৰ হৈছে, ঠিক হে। চ' তুমি CWত পাব কাৰণে তুমি তোমাৰ মানে কিমান মাৰ্কছ লাগে, কিমান ৰেংক আহিব, কিমান মাৰ্কছত, আৰু কি ব্ৰাঞ্চ পাবা, সেইটোৰ কাৰণে যদি তোমাৰ 250 প্লাছ মাৰ্কছ থাকে, চ' তোমাৰ ৰেংক থাকিব 1ৰ পৰা 300ৰ ভিতৰত। 1ৰ পৰা 300ৰ ভিতৰত যদি 250 প্লাছ মাৰ্কছ থাকে, আণ্ডাৰ 480। যদি 200ৰ পৰা 250ৰ ভিতৰত থাকে, চ' তোমাৰ ৰেংক থাকিব 300ৰ পৰা 500ৰ ভিতৰত, ঠিক আছে। চ' আৰু যদি তোমাৰ মাৰ্কছ 150ৰ পৰা 200ৰ ভিতৰত থাকে, তেতিয়া ৰেংক থাকিব 500ৰ পৰা 1000ৰ ভিতৰত, বা বেছি হ'ব পাৰে, কম হ'ব পাৰে, এইটো এক্সপেক্টেড হয়, ঠিক আছে। যদি 125ৰ পৰা 150 থাকে, চ' ৰেংক থাকিব তোমাৰ 1000ৰ পৰা 2000। আৰু যদি তোমাৰ 100ৰ পৰা 125 থাকে, তেতিয়া থাকিব 2000ৰ পৰা 4000ৰ ভিতৰত। চ' চোৱা, তো মাৰ্কছৰ ডিফাৰেঞ্চখিনি দেখা পালা তুমি। মাৰ্কছৰ ডিফাৰেঞ্চখিনি যদি তুমি 250 প্লাছ স্ক'ৰ কৰিব পৰা, তুমি ভাল ব্ৰাঞ্চ এটা পাবা, কম্পিউটাৰ চায়েন্স পাব পাৰা, AC পাবা। যদি তোমাৰ মাৰ্কছ এই দুটাৰ ভিতৰত লাই কৰে, তুমি AC ভাল ব্ৰাঞ্চ পাবা, এটা বহুত ভাল ব্ৰাঞ্চ পাবা। যদি তোমাৰ এই দুটাৰ ভিতৰত লাই কৰে, নাপাব পাৰা। AC নাপায়, বেলেগ কলেজ যেনেকে জিষ্ট, BBEC, GEC, DEC, আৰু কি আছিলে, আৰু BVEC, সেইকেইখন পাব পাৰা তুমি। এতিয়া মোৰ কথা হৈছে, তোমালোকে এইখিনি মাৰ্কছ চালা, ঠিক আছে। এতিয়া তোমালোকে ভাবিব পাৰা যে ইয়াৰ কাৰণে আমি কি পঢ়িব লাগিব, কৈ আছো। চ' চোৱা, চব যিমানে এক্সাম নহওক তোমালোকৰ এতিয়াৰ এক্সামত চবতকে স্কৰিং হ'ল কেমেষ্ট্ৰি বহুত স্কৰিং হয়। চ' ইয়াতে তুমি 100 প্লাছ পাব লাগে, আৰু 100 প্লাছ যদি তুমি টাৰ্গেট কৰিছা কেমেষ্ট্ৰিত, চ' এইটো পাৰিবা কৰিব তোমালোকে। চ' ফিজিক্সত যদি 70 পোৱা, মেথছত যদি বেছি নধৰো, এইটো 50 পোৱা, চ' তোমাৰ চিলেকশ্যন হৈ গ'ল। চ' CWত তোমাৰ কেমেষ্ট্ৰি বহুত ইজি আহে, বহুতে বেছি ইজি আহে। চ' তোমালোকে কেমেষ্ট্ৰিত ফ'কাছ কৰা,
আৰু ফিজিক্সতো ফ'কাছ কৰা, মেথছতো, কিন্তু কেমিষ্ট্ৰি ইজ ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, চ' এতিয়া তোমালোকে ক'ব পাৰা যে ছাৰ CWE কাৰণে এক্সট্ৰাকৈ কিবা পঢ়িব লাগিব নেকি? নালাগে। তোমালোকে ফাৰ্ষ্টতে কৰা, যদি CWE কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰিব খুজিছা, সুধিছা, JEE কাৰণে, মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰা, তুমি কেতিয়াও CWE ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদিবা। এইটো মই কৈছোঁ যে CWE কেতিয়াও ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদিবা, ফাৰ্ষ্টে JEE প্ৰিফাৰেঞ্চ দিয়া। JEE মেইনছত, JEE মেইনছত তুমি যদি ইয়াতে যদি ভাল স্ক'ৰ কৰা, ইয়াতেতো আৰামছে পাই যাবা তুমি। তুমি যদি JEE মেইনছৰ কাৰণে যদি তুমি JEE মেইনছত যদি চিলেকশ্যন লৈ ল'ব পাৰা, তো এইটো এনেই ওলাই যাব, এনেই ওলাই যাব। মই কৈছোঁ ন, এইটো মেক্সিমাম ষ্টুডেণ্টে এইটো ছেকেণ্ড প্ৰায়ৰিটি দিয়ে। চ' এতিয়াৰ পৰা বহুত টাইম আছে। এতিয়া কিমান মান্থ কৰিলে? এতিয়া ছেপ্টেম্বৰ চলি আছে। ছেপ্টেম্বৰৰ পৰা তোমাৰ এইটো এক্সাম হ'ব তোমাৰ মে' এপ্ৰিল মানত তোমাৰ CWE হ'ব। বহুত টাইম আছে। তুমি এতিয়া JEE কাৰণে ফ'কাছ কৰা, মেইন ফ'কাছ থাকিব লাগে JEE কাৰণে। ঠিক আছে, তুমি যদি JEE মেইনছত 120+ স্ক'ৰ কৰা, NIT কনফাৰ্ম, শিলচৰ কনফাৰ্ম। এতিয়া কাট অফ কিমান হৈছে নাজানো আৰু, কিন্তু 120+ নৰ্মেলি থাকেই আৰু কাট অফ। চ' তুমি যদি ইয়াতে যদি তোমাৰ যদি JEE যদি 70+ মাৰ্কছ আহে, তোমাৰ ইয়াতে তোমাৰ ইমানৰ ভিতৰত লাই কৰিব, সেইটো মই গেৰাণ্টি দিছোঁ। যদি তোমাৰ যদি 70+ স্ক'ৰ আহে, ইয়াতে এইটোৰ ভিতৰত লাই কৰিব, এই দুটাৰ ভিতৰত লাই কৰিব তোমাৰ ৰেংক আৰু মাৰ্কছ। ঠিক আছে, 70 নহয় দিয়া, 80। ঠিক আছে, চ' মোৰ কথা এইটোৱে তোমালোকৰ কাৰণে, এইটো ফাৰ্ষ্ট প্ৰায়ৰিটি নিদিবা। ফাৰ্ষ্ট প্ৰায়ৰিটি সদায় JEE দিবা। ছেকেণ্ড প্ৰায়ৰিটি তোমাৰ যদি এইটো নহ'ল, এইটোৰ কাৰণে আৰু এক্সট্ৰাকৈ পঢ়িব নালাগে। এইটোৰ কাৰণে যদি পঢ়িছা, এইটোৰ কাৰণে তুমি এক্সট্ৰাকৈ পঢ়িব নালাগে। তুমি এইখিনি পঢ়া দি আকৌ এইটো এক্সাম দিব পাৰিবা। ঠিক আছে, চ' মই কৈছোঁ ইয়াৰে কেমিষ্ট্ৰি বহুত স্ক'ৰিং হয়, কেমিষ্ট্ৰি ষ্ট্ৰং কৰা। তোমাৰ চিলেকশ্যন চব এক্সামতে কেমিষ্ট্ৰি দি চিলেকশ্যন হৈ যায়। বাকী মেথছে তোমাৰ ৰেংক ডিটাৰমাইন কৰে, তোমাৰ ৰেংক ইম্প্ৰুভমেণ্ট কৰে, তোমাৰ ৰেংক কিমান ভাল হ'ব মেথছে ডিটাৰমাইন কৰে। ফিজিক্সও তোমাৰ এইটোৱে কৰে, কেমিষ্ট্ৰি তোমাৰ চিলেকশ্যন দি দিয়ে, বাকী দুটা তোমাৰ ৰেংক। ঠিক আছে, ক্লিয়াৰ? চ' 100ৰ ভিতৰততো পাব নালাগে, এইকেইটাৰ ওপৰত ট্ৰাই কৰা। ঠিক আছে, চ' আজকালি ইতনা হি, বাই বাই, গুড নাইট, সুইট ড্ৰিমছ।